দাদা কি কৰি আছা? জ্যামিতি জ্যামিতি কি চাই আছা নেকি? কালি মেমে বুজাই দিছিলে, সেইখিনি বুজালে, সেইখিনি বুজিলোঁ। এই 3 আৰু 4টো বুজালে, মই ভালকৈ বুজি পোৱা নাই। আকৌ বুজাই দিলে, অকণমান বুজিলোঁ, ইমান ভালকৈ বুজি পোৱা নাছিলোঁ। এতিয়া চাই আছোঁ। হৈ যাব বেছি। বুজি নাপালে বুজি নাপাওঁ বুলি কোৱা নে নোকোৱা? ভয় লাগে নি আকৌ? বুজাই দিয়ে। বুজি পাবলৈ চেষ্টা কৰিবা। ডায়েগ্ৰামবিলাক বুজি পাইছা নাই? ডায়েগ্ৰামবোৰ বুজি পাইছোঁ। জ্যামিতি ডায়েগ্ৰামটোৱে বাকীখিনি কৰিব লাগিব। ডায়েগ্ৰামটো বুজি পালে হৈ যায়, বাকীখিনি পাই যাব। ভাল ধৰণে বুজি পাবলৈ চেষ্টা কৰিবা। বুজি পাইছা নাই? বুজি পাইছোঁ, এইখিনি ভালধৰণে বুজি পালোঁ। খালি এই 3টো আৰু 4টো অকণ ভালকৈ বুজি পোৱা নাই, সেইখিনিকে চাই আছোঁ। তুমি বাকী ছাবজেক্টবিলাক পঢ়িছা নাই? যে জ্যামিতিকে পিছতে পঢ়ি আছা নি আকৌ? বাকী ছাবজেক্ট পঢ়িছোঁ, খালি এতিয়া মই জ্যামিতি পঢ়িছোঁ। জ্যামিতি পঢ়িছোঁ, বাকী ছাবজেক্ট পঢ়োঁ, নপঢ়া নহয় পঢ়োঁ। কালি যে কিবা এই 3 আৰু 4টো বুজি পোৱা নাই কাৰণে এতিয়া 3 আৰু 4টোকে চাই আছোঁ, বুজি লওঁ। কালি যে পিছত গেপিং থাকি যাব, অহা মাহত এক্সামো আছে, হাফ ইয়াৰলি আছে। কালি যে তোমাক কিবা অংক এটা মই শিকাইছিলোঁ, মনত আছে নাই? আছে। হা? আছে? পাহৰি গ'লা নি? এবাৰ দেখুৱাই দিব পাৰিবা? হা? পূৰা ভালমতে মনত আছে? হা? ভয় লাগিছে নি অংকটো কৰিবলৈ কোৱাৰ কাৰণে? হা? ইমান ঠিক আছে দিয়া, কৰাচোন। One, 2, 3, 4, 5, 6, 7, 8, 9, 10 প্লাস এটা যদি আমি এই অঙ্কটো 1, 2, 3, 4, 5, 6 এনেকৈ কৰিব যাওঁ, 1 ছেকেণ্ডমান সময় লাগি যাব। এতিয়া আমি এই অংকটোকে একদম ইজি প্ৰচেছত কৰিব গ'লে একদম শ্বৰ্ট সময় 1 ছেকেণ্ডতে কৰি দিব পৰা যায়। ওপৰতো 5 আছে, তলতো 5 আছে, মাজত ভাগ কৰি দিম। ওপৰত 5 আছে, এতিয়া ছাইডত 5 এটা বহাই দিম। একেবাৰে ইজি অংকটো শিকিলা? একেবাৰে ইজি অংক এইটো। অকল এইটোৱে নহয়, এইটো তোমাৰ যদি এইটো সৰু বাৰু, এটা যদি তোমাক 31, 32, 33, 34, 35, 36, 3টো লিখাটো ভুল হৈছে নহয়। কি লিখিছা? 3 হয় জানো এইটো? 7 হয়। 32, 38, 39, এইটো ডাঙৰ অংক হয়। এইটো কৰিবলৈ তোমাৰ 6 মিনিটমান সময় লাগি যাব। এইটো সেই একেই কৰিম। ওপৰতো 5 আছে, তলতো 5 আছে, মাজত ভাগ কৰি দিয়া মাজত। ওপৰত 5 আছে, ছাইডত 5 এটা বহাই দিয়া। তাৰপিছত হ'লে 355। একেবাৰে সহজ অংক এটা। একেবাৰে সহজ অংক। 3টো লিখাটো ভুল হৈছে, 3টো শুদ্ধ কৰিবা, প্ৰেক্টিচ কৰিবা, ঠিক হৈ যাব। বুজি পালা? যিটো 3 যদি দিয়ে তেনেকৈ 225, 226, 221 পৰা যদি দিয়ে, এইটো তুমি ওপৰতো 5 থাকিব, তলতো 5 থাকিব। 225 থাকে, 225 লগত আৰু এটা 5 বহাই দিবা, মাজত ভাগ কৰি ভাগ কৰিবা। 2555 আনচাৰ ওলাই যাব। ঠিক আছে দিয়া। তোমাৰ যদি এনেকৈ দিগদাৰ লাগিছে, তুমি এনেকৈ প্লাছো কৰি ল'ব পাৰা। তেনেকৈ প্লাছ কৰিলে সময়টো লাগি যাব। সময় লাগিব, দিগদাৰ লাগিছে যদি এনেকৈ কৰি ল'ব পাৰা। এতিয়া এইটো একেবাৰে শ্বৰ্ট সময় 1 ছেকেণ্ডত কৰি দিব পাৰা। 1 ছেকেণ্ডত কৰিব পৰা যায় ন? তোমাৰ লাহে লাহে হেণ্ড ৰাইটিংবিলাক ঠিক কৰিবলৈ ল'বা। 3টো ভুল হৈছে, 3টো তাক ভুল হৈছে, 3টো তুমি কি কৰিবা, 3টো কি কৰিবা, শুদ্ধ কৰিবলৈ দেই চেষ্টা কৰিবা। বুজি পালা? ঠিক আছে দিয়া।